কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোগীঘোপাৰ বিভিন্ন জামে মছজিদ আৰু ঈদগাহ কমিটিয়ে কোৰবানী পৰিহাৰৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছতে ব্যাপক ভিৰ বাঢ়িছে ছাগলীৰ বজাৰত। অস্বাভাৱিক হাৰত যোগীঘোপাৰ বালাপাৰা আৰু কাবাইতাৰীৰ বজাৰত ঊৰ্ধ্বমুখী হৈছে ছাগলীৰ দাম। 10,000 টকীয়া ছাগলীৰ দাম বৃদ্ধি হৈছে 15,000 টকালৈ। উন্নত জাতৰ 30,000 টকাৰ ছাগলী বিক্ৰী হৈছে 50,000 পৰা 60,000 টকা। আৰু আমাক এই সন্দৰ্ভত সবিশেষ জনাব সাংবাদিক খাদেমুল হুছেইনে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা অহাকালি অনুষ্ঠিত হ'ব। আৰু বিশেষকৈ ক'ব লাগিব ঈদ উল আজহাতে দেখিবলৈ পোৱা যায় মুছলমান ধৰ্মৰ লোকসকলে বিশেষকৈ কুৰবানী দিয়া আৰু বিশেষকৈ কুৰবানীৰ বিভিন্ন জীৱ জন্তু বিশেষকৈ ছাগলীৰ পৰা ভেড়া ইত্যাদি দিয়া। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বালাপাৰাৰ বজাৰত। আৰু বালাপাৰা বজাৰত ইতিমধ্যে উভয় নদী হৈ পৰিছে ছাগলী। আৰু বিশেষকৈ এইবেলি দেখিবলৈ পোৱা গৈছিল বিশেষকৈ গড় সুৰক্ষা আইন 2021 চনত বলবৎ হোৱা আইনখনৰ অধীনত বিশেষকৈ কোনো স্থানত এই মুহূৰ্তত ক'ব লাগিব গধন বিক্ৰী বন্ধ সম্পূৰ্ণভাৱে ৰাখিছে, যাৰ ফলত কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই বজাৰখনত কিন্তু ছাগলী উভৈনদী হৈ গৈছে। আৰু বিশেষকৈ ক'ব লাগিব প্ৰায় প্ৰতিটো ছাগলীৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বতকৈ বিশেষকৈ ছাগলীৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যে 50,000 পৰা 60,000 টকা মূল্য হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাই আছে। আৰু এই মুহূৰ্তত বৃহৎ আকাৰৰ বিশেষকৈ ছাগলী আহিছে আৰু ইতিমধ্যে যথেষ্ট লগ ক্ৰয় কৰিবৰ কাৰণে আহিছে। আৰু মই পোনে পোনে জানিব চেষ্টা কৰিম, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ যে এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যিহেতু ছাগলী বজাৰ এইখন আপোনালোকৰ অনুষ্ঠানভাৱে অনুষ্ঠিত কৰিছে, যথেষ্ট ছাগলী আহিছে, দাম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে, কি ক'ব? হয়, যিহেতু এই বছৰ কমচে কম যিহেতু অসম চৰকাৰৰ পৰা যি সিদ্ধান্ত লৈছে চৰকাৰীভাৱে যে কুৰবানীটো বন্ধ থাকিব লাগে, তো সেই উদ্দেশ্যে আমাৰ এই অঞ্চলৰ ৰাইজ এইবেলি গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিম বুলি এটা যোজা চলাইছে। সেইকাৰণে আজি আমাৰ এই বালাপাৰা খেলপথাৰত আমিতো এটা সময়ত ভাবিছিলোঁ যে আমি ছাগলী নাপামেই নেকি, কিন্তু বহুত ছাগলী বিভিন্ন জেগাৰ পৰা আমাৰ ইয়ালৈ আহিছে। দাম যথেষ্ট বৃদ্ধি হৈ গৈছে, দাম যথেষ্ট বৃদ্ধি হৈছে। 10,000 টকাৰ ছাগলীটোৰ দাম 20,000 হৈছে, এনেকুৱা এটা পৰিস্থিতি হৈছে। যিহেতু এই মুহূৰ্তত চবকে দৰকাৰ লাগিবই, এইটো নহ'লে কুৰবানীটো দিবই লাগিব। সেইকাৰণে আৰু দামৰ কথা নাই, মানুহ যেনেকৈ নহওক লৈ আছে। যিটো আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যথেষ্ট দাম বৃদ্ধি হৈছে, দাম চৰা হোৱা দেখিবলৈ পোৱা গৈছে, তথাপি কিন্তু গ্ৰাহক কিন্তু ক্ৰয় কৰিছে। আৰু ছাগলী কিমান টকা দামৰ সৰ্বোচ্চ ইয়াত উঠিছে এই মুহূৰ্তত? হয়, যথেষ্ট বৃদ্ধি হৈছে ছাগলীৰ দাম। যিহেতু এইবাৰ আমাৰ কুৰবানী গৰুৰে নহয়, আমি গধন যিটো হত্যা সেইটো নকৰোঁ, ছাগলীৰে কুৰবানী দিম বুলি আমি ভাবিছোঁ। কিন্তু এই বস্তুটো কেইদিনমান আগৰ পৰাই হয়তো বিশদভাৱে প্ৰচাৰিত হৈছে, যাৰ বাবে ছাগলৰ নাটনি হোৱা যেন অনুভৱ হৈছে আমাৰ। আৰু যিটো ছাগলী আগতে হয়তো 10,000 বা 12,000 পাইছিলোঁ, এতিয়া সেইটো 20 বা 22 বা 25, 30লৈকে গৈছে ছাগলীৰ দাম। যথেষ্ট বৃদ্ধি হৈছে, সেইটো লৈ আমাৰ ৰাইজৰ মনত অলপ অসুবিধাই সৃষ্টি হৈছে আমাৰ যথেষ্ট বৃদ্ধি হোৱাৰ কাৰণে। তথাপিও আমি যোনে যেনেকৈ পাৰোঁ ছাগলীৰে কুৰবানী কৰিম বুলি আমি নিশ্চিত। খাদেমুল হুছেইন, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।